নমস্কাৰ সকলোকে ষ্টাডি ইনচাইটলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ক্লাছটোৰ জৰিয়তে যোৱাকালি আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হৈ যোৱা এই শান্তি চুক্তিৰ বিষয়ে আলোচনা কৰিম। 29 ডিচেম্বৰ তাৰিখটো অসমৰ বাবে এক ঐতিহাসিক দিন বুলি অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিছিলে। কাৰণ সেইদিনাখনেই এই ইমান বছৰে হৈ থকা 40-45 বছৰে হৈ থকা সামৰিক যুঁজখনৰ অন্ত পৰি আলফাই শান্তি চুক্তি স্বাক্ষৰিত কৰিলে ভাৰত চৰকাৰৰ সৈতে। আৰু এই গোটেইখিনি এই চুক্তিখন আমি আজি আলোচনা কৰিম বা আলফাৰ হিষ্ট্ৰীৰ বিষয়ে আমি আজি ইয়াত পঢ়িম। ইয়াৰ একমাত্ৰ উদ্দেশ্যটো কেৱল এডুকেশ্যনেল পাৰপজতহে। কাৰণ GS পেপাৰ 5ৰ পৰা ফ্ৰম আছাম পইণ্ট অফ ভিউ এইবিলাক ইম্পৰ্টেণ্ট হৈ পৰে। আৰু ইয়াৰ চ'ৰ্চটো হৈছে নিয়মীয়া বাৰ্তা। চাওক এতিয়া ইয়াত এইখিনি কথাকে কোৱা হৈছে যে 29 আগষ্টত এখন পিচ একৰ্ড চাইন হয় অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বাধীন এই আলফা গোটটোৰ লগত। এতিয়া আমি এই আলোচনা চুক্তিৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগতে প্ৰথমতে আমি আলফাৰ যি 45 বছৰীয়া সশস্ত্ৰ সংগ্ৰাম তাৰ বিষয়ে অলপ পঢ়ি লওঁ ইতিহাসটো। চাওক শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিত 1979 চনৰ 7 এপ্ৰিলত সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফাৰ জন্ম হয়। সংগঠনৰ নাম, প্ৰতীক চিহ্ন, পতাকা, সংবিধান চূড়ান্ত কৰাৰ উদ্দেশ্যে 1979 চনৰ জুন মাহত মৰাণত আলফাৰ নেতৃত্বৰ বৈঠক হয়। আৰু 1980 চনত আলফাই কংগ্ৰেছ নেতা, বহিৰাজ্যৰ ব্যৱসায়ী, তৈল গেছ খণ্ড আৰু চাহ বাগিচাৰ বিষয়াক লক্ষ্য কৰি অভিযান আৰম্ভ কৰে। তো 1979ত আলফাৰ জন্ম হয় আৰু 1980ৰ পৰা তেওঁলোকে নিজৰ বিভিন্ন লক্ষ্য কৰি বিষয়াসকলক লক্ষ্য কৰি অভিযান আৰম্ভ কৰে। তো এই সময়তে অসমত এফালে অসম আন্দোলনো আৰম্ভ হৈছিলে আৰু আনফালে আলফাৰো জন্ম হৈছিলে বা আলফাৰ সংগ্ৰামখনো আৰম্ভ হৈছিলে। 1985ৰ পৰা 1990 চনৰ ভিতৰত আলফাৰ অপহৰণ, ধন দাবী, হত্যা আদিৰ বাবে ৰাজ্যখনত এক ৰক্তাক্ত পৰিস্থিতিৰ সূচনা হয়। বিশেষকৈ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বাধীন অসম গণ পৰিষদৰ প্ৰথমটো কাৰ্যকালত 85ৰ পৰা 90ৰ সময়ছোৱাত এই চৰকাৰখনত ইয়াৰ বাবে অস্থিৰতাৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত আছিল ৰাছিয়ান কয়লা অভিযন্তা গ্ৰিটচাংকো চাগে, চাহ খেতিয়ক সুৰেন্দ্ৰ পাল আৰু তেওঁৰ ভাতৃ লণ্ডনস্থিত ব্যৱসায়ী লৰ্ড স্বৰাজ পাল। তো সমগ্ৰ দেশ এনে ঘটনাই জোকাৰি যোৱাৰ সময়তে 1990 চনত ইউনিলিভাৰ এইটো এটা চাহ কোম্পানী হয়, চাহ বাগিচাৰ এটা কোম্পানী হয়। তেওঁলোকৰ চাহ বাগিচাত কৰ্মৰত 8জন বিষয়া আছিলে। তেওঁলোকৰ ইউনিলিভাৰ এইত কাম কৰা 8জন বিষয়াক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সহযোগত ডুমডুমাৰ পৰা এয়াৰলিফ্ট কৰে। কিন্তু এই কথাটো সেই সময়ৰ তদানীন্তন যোনখন চৰকাৰ আছিলে সেই চৰকাৰখনে গমেই পোৱা নাছিলে আৰু সেইবাবে যথেষ্ট পৰিমাণে এই চৰকাৰখনে সমালোচনাৰ সন্মুখীন হৈছিলে। 1990 চনৰ 28 নৱেম্বৰত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হয় আৰু ইয়াৰ লগে লগে অগপ চৰকাৰ পতন ঘটে, প্ৰফুল্ল মহন্তৰ চৰকাৰ পতন ঘটে আৰু সেইদিনাই সেনা বাহিনীয়ে আলফাৰ বিৰুদ্ধে অপাৰেশ্যন বজ্ৰং আৰম্ভ কৰে 1990 চনৰ 28 নৱেম্বৰ। আৰু এই অপাৰেশ্যন বজ্ৰঙৰ নেতৃত্ব আছিল সেনা বাহিনীৰ 4 কৰ্পছৰ GOP লেফটেনেণ্ট জেনেৰেল অজয় সিং, যিয়ে পিছলৈ অসমৰ ৰাজ্যপাল হৈছিলগৈ। কেন্দ্ৰীয় চৰকাৰে 1990ৰ নৱেম্বৰ মাহতে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰে, ডেট ইজ আফচা লগায় আৰু সমান্তৰালভাৱে আলফাক বিচ্ছিন্নতাবাদী আৰু বেআইনী সংগঠন হিচাপে ঘোষণা কৰে 1990 চনত। আৰু 1991 চনৰ 31 জানুৱাৰীত অপাৰেশ্যন বজ্ৰঙৰ সামৰণি পৰে আৰু সেই তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টত আছিলে চন্দ্ৰশেখৰৰ প্ৰধানমন্ত্ৰী আছিলে, তদানীন্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰ 1991 চনত 1991 চনত জানুৱাৰী মাহত ৰাজ্যসভাত ঘোষণা কৰে যে যদিহে আলফাই ৰাজনৈতিক আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ ল'ব। 1991 চনত প্ৰথমবাৰৰ বাবে কেন্দ্ৰই আওপকীয়াকৈ হ'লেও আলফাক আলোচনা চক্ৰলৈ আমন্ত্ৰণ জনায়। ইয়াৰ বিপৰীতে সেনা অভিযান আৰু ৰাষ্ট্ৰপতি শাসন বলবৎ থাকিলে কোনো কাৰণতে আলোচনা সম্ভৱ নহয় বুলি আলফাই স্পষ্ট কৰি দিয়ে। তদুপৰি সশস্ত্ৰ সংগঠনটোৱে সাৰ্বভৌমত্বৰ চৰ্তত অটল থকাৰ কথাও ঘোষণা কৰে। তো আলফাই স্পষ্ট ৰূপত তেওঁলোকৰ এই আহ্বানক প্ৰত্যাহ্বানহে জনায়। তাৰপিছত কি হয় চাওক, 214 দিন সেই সময়ত অসমত ৰাষ্ট্ৰপতি শাসন লাগে আৰু 1991 চনৰ 30 জুনত অসমৰ পৰা ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰা হয়। আৰু ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ হোৱাৰ পাছতে অসমত পুনৰ ইলেকশ্যন হয় আৰু এই ইলেকশ্যনত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত গঠন হয় কংগ্ৰেছ চৰকাৰ। 1991 চনৰ ছেপ্টেম্বৰ মাহত আলফাৰ বিৰুদ্ধে অপাৰেশ্যন ৰাইনো আৰম্ভ হয়
তো আমি আগৰটো অপাৰেশ্যন পাইছিলোঁ অপাৰেশ্যন বজৰং আৰু এতিয়া হৈছে অপাৰেশ্যন ৰাইনো আৰম্ভ হয় আৰু 1952 চনৰ মাৰ্চ মাহত প্ৰথমবাৰলৈ আলফাত বিভাজন হয়। তো কেনেকৈ বিভাজন হয় এইবোৰ বহুত ভিতৰৰ কথা আছে যে হিতেশ্বৰ শইকীয়াই কেনেকৈ বিভাজন কৰে, কিন্তু 1992 চনৰ পৰা মাৰ্চ মাহত প্ৰথমবাৰলৈ আলফাৰ বিভাজন হয়। একাংশ নেতা সদস্যই আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ ঘূৰি আহে। তেওঁলোক পৰিচিত হয় আত্মসমৰ্পণকাৰী আলফা ডেট ইজ আলফা হিচাপে, যিসকলে আত্মসমৰ্পণ কৰে। প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰলৈ 1996ত অসমত চৰকাৰ গঠন হয় আৰু 97 চনৰ জানুৱাৰী মাহত সেনা, অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনীক লৈ আলফাৰ বিৰুদ্ধে চলোৱা বাবেও ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ গঠন কৰা হয়। তো কি ক'লো মই চাওক, 1997 চনৰ জানুৱাৰী মাহত সেনা, অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক লৈ আলফাৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে নতুনকৈ এটা ষ্ট্ৰাকচাৰ গঠন কৰা হয়। এইটো হৈছে ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ আৰু ইয়াৰ নেতৃত্ব দিছিল ৰাজ্য চৰকাৰৰ মুখ্য সচিবে। 1997 চনৰ পৰা 2000 চনলৈ অসমত এক বিভীষিকাময় পৰিৱেশ আছিল আৰু এই সময়ছোৱাক কি বুলি কোৱা হৈছে যে মানে ইতিহাসত এক কলা অধ্যায় হিচাপে জনা যায়, যাক গুপ্ত হত্যা কাণ্ড বুলি কোৱা হয় বা গুপ্ত হত্যাৰ যুগ বুলি কোৱা হয়। 97 পৰা 2000 লৈ সময়ছোৱাত, আৰু ইয়াত মূলতঃ টাৰ্গেট কৰি লৈছিল কাক? আলফা পৰিয়ালৰ সদস্যসকলক। এতিয়া 2001 চনত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত অগপ পৰাজয় হয় আৰু কংগ্ৰেছ চৰকাৰে তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে। আৰু ভূটানত থকা আলফা তথা উত্তৰ পূৰ্বাঞ্চলৰ সশস্ত্ৰ সংগঠনসমূহৰ শিবিৰত ৰয়েল ভূটান আৰ্মিৰ দ্বাৰা 2003 চনত অপাৰেশ্যন অল ক্লিয়াৰ চলায়। তো এইটো ইণ্ডিয়া আৰু ভূটানৰ ৰিলেশ্যন আহিলে এই অপাৰেশ্যন অল ক্লিয়াৰ কথা তাত উল্লেখ কৰিব পাৰে। ইনচাৰ্জেঞ্চি শেষ কৰিবৰ বাবে কেনেকৈ দুখন দেশে একেলগে কোলেটাৰেল এটা ৰিলেশ্যন কৰিছিলে। তো চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ 2004 চনত আলফা সন্মতি প্ৰকাশ কৰে আৰু 2005 চনৰ ছেপ্টেম্বৰ মাহত আলফাই 11জনীয়া সদস্যৰে আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ গঠন কৰি দিয়ে পিপলছ কনচালটেটিভ গ্ৰুপ, চমুকৈ PCG। এই PCG গঠন কোনে কৰিছিলে তেতিয়াহ'লে? আলফাই 11জনীয়া সদস্যৰে আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ পিপলছ কনচালটেটিভ গ্ৰুপ, চমুকৈ PCG গঠন কৰিছিলে আৰু যাৰ নেতৃত্ব দিছিল মামণি ৰয়ছম গোস্বামীয়ে। কিন্তু এই আলোচনা প্ৰক্ৰিয়াই সফলতা লাভ কৰিব নোৱাৰিলে। 2008 চনৰ জুন মাহত আলফাৰ 28 নম্বৰ বেটেলিয়ানে একপক্ষ যুদ্ধবিৰতি ঘোষণা কৰে আৰু আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, বৈদেশিক সচিব আছিলে শশধৰ চৌধুৰী, উপমুখ্য সেনাধ্যক্ষ আছিলে ৰাজু বৰুৱাকে ধৰি অন্যান্য কেইবাজনো শীৰ্ষ নেতাক 2009 চনৰ ডিচেম্বৰ মাহত বাংলাদেশত গ্ৰেপ্তাৰ কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয় আৰু আটাই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থাকে। তো আপোনালোকে সেই সময়ত 2009 চনত যেতিয়া তেওঁলোকক অসমলৈ অনা হৈছিল, তেতিয়া সেই সময়ত গোটেই দিন ৰাতি অকল তেওঁলোকৰ নিউজেই বাজি আছিল। হয়তো আপোনালোকৰ নিশ্চয় মনত আছে অৰবিন্দ ৰাজখোৱাই কৈছিলে মই আত্মসমৰ্পণ কৰা নাই, মই গ্ৰেপ্তাৰ হৈছোঁ, চামথিং তেনেকুৱা কিবা এটা আছিলে। তো কি হৈছে যে তেওঁলোকক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকক কাৰাবন্দী কৰি ৰখা হয়। তাৰপিছত কি হয় চাওক যে 2010 চনৰ ডিচেম্বৰ মাহত কাৰাৰুদ্ধ আলফা নেতাৰ দ্বাৰা চৰকাৰে আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ একাংশ বুদ্ধিজীৱী, লেখক, সাংবাদিক আদিক লৈ গঠন কৰা হয় চিটিজেন ফৰাম। তো চিটিজেন ফৰামৰ মেইন কামটোৱে আছিলে যে আলফাৰ লগত আলোচনা কৰা, যিসকল কাৰাৰুদ্ধ হৈ আছে। 2021 চনত সভাপতি অৰবিন্দ ৰাজখোৱা সহ অন্যান্য কাৰাৰুদ্ধ আলফা নেতাসকলক মুক্তি কৰি দিয়া হয় আৰু লক্ষণীয়ভাৱে আলোচনাৰ কুচকাৱাজ চলি থকাৰ সময়তে আলফা দুটা গোটত বিভক্ত হৈ পৰে। সভাপতি অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত আলোচনাপন্থী আলফা, যোনটো আলফাই এতিয়া বৰ্তমান চুক্তি কৰিলে, আৰু আনটো মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ নেতৃত্বত গঠন হয় আলফা স্বাধীন। 2011 চনৰ 3 ছেপ্টেম্বৰত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজত ত্ৰিপাক্ষিক যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ হয় আৰু আলোচনাপন্থী আলফাই 2012 চনত চৰকাৰক 12 দফীয়া দাবী চনত এখন দাখিল কৰে। 1997 চনৰে পৰা বাংলাদেশৰ কাৰাগাৰত বন্দী হৈ থকা আলফাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অনুপ চেতিয়াক সুদীৰ্ঘ 18 বছৰৰ অন্তত 2015 চনত মুক্তি আৰু ভাৰতলৈ প্ৰত্যাৰ্পণ কৰে। 2021 চনৰ মে' মাহত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হয় মিত্ৰজোঁট চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ প্ৰস্তাৱ দি আলোচনাপন্থী আলফালৈ 2023 চনৰ এপ্ৰিল মাহত শান্তি চুক্তিৰ খচৰা প্ৰেৰণ কৰে আৰু 2023 চনৰ অক্টোবৰ মাহত শান্তি চুক্তিৰ খচৰা সন্দৰ্ভত আলোচনাপন্থী আলফাৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা বুলি সদৰি কৰে সাধাৰণ সম্পাদক অনুপ চেতিয়াই আৰু সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই নৰ্থ ব্লকত
কেন্দ্ৰীয় গৃহমন্ত্ৰী নৰ্থ ব্লকস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত আলোচনাপন্থী আলফা আৰু কেন্দ্ৰৰ ৰাজ্য চৰকাৰৰ মাজত 2023 চনৰ 29 ডিচেম্বৰত শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো এইখিনি আছিলে তেওঁলোকৰ আৰম্ভণিৰ পৰা নৰ্থ ব্লকলৈকে এই যাত্ৰা। এতিয়া এই চুক্তিত আছে কি চাওক, এইখিনি ইম্পৰ্টেণ্ট হয়। এই চুক্তিত কি আছে যে ৰাজ্য চৰকাৰৰ মাজত স্বাক্ষৰিত ত্ৰিপাক্ষিক মীমাংসা চুক্তিখনত কি আছে যে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সাংবিধানিক আৰু ৰাজনৈতিকভাৱে সুৰক্ষিত কৰা হৈছে। উল্লেখযোগ্য যে অসমীয়াৰ সাংবিধানিক তথা ৰাজনৈতিক ৰক্ষা কৱচৰ মূল মন্ত্ৰই আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ তথা ইয়াৰ জৰিয়তে 126খন আসন বিশিষ্ট অসম বিধানসভাত অলিখিত থলুৱা জনগোষ্ঠী জাতি জনগোষ্ঠীৰ বাবে 94খন আসন সংৰক্ষণ কৰা। তো চব কি আছিলে গোটেই কথাটো মই কৈ দিছোঁ যে যেতিয়া অসম চুক্তি ৰূপায়ণ হৈছিলে, অসম চুক্তি ৰূপায়ণ হোৱাত এটা দাবী আছিলে NRC আপডেট কৰা, আৰু এটা অন্য লগতে এটা দাবী আছিলে যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা। কিন্তু শেহতীয়াভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল আৰু সেই সমষ্টি পুনৰ নিৰ্ধাৰণে 126খন আসনৰ ভিতৰত 94খন আসন থলুৱা জাতি জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰিলে। আৰু এইটো এটা কি আছিলে আলফাৰো মানে আলোচনাপন্থী আলফাৰো দাবী আছিলে। শান্তি চুক্তিৰ 2 নম্বৰ অনুচ্ছেদত কি প্ৰতিশ্ৰুতি আছে যে জনসংখ্যাৰ ঘনত্ব, ভৌগোলিক অৱস্থান আদি যিবোৰ পদ্ধতি তথা প্ৰণালী অনুসৰণ কৰি চলিত বছৰত মানে শেষৰবাৰৰ বাবে যি সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে, পৰৱৰ্তী পৰ্যায়তো তেনেদৰে কৰা হ'ব। আৰু আলফাই ক'ব বিচাৰিছে, আলফা নেতৃত্বৰ মতে এই চুক্তিখনে অসমৰ থলুৱা জাতি জনগোষ্ঠীক আগন্তুক 60 বছৰৰ বাবে সাংবিধানিক তথা ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰিব। এই কথাষাৰ উল্লেখনীয়। 10 নম্বৰ দফাত এটা গুৰুত্বপূৰ্ণ বিষয় কোৱা হৈছে য'ত অসমৰ আন্তঃগাঁথনি তথা উন্নয়নমূলক প্ৰকল্পত কেন্দ্ৰ চৰকাৰে 1.5 লাখ কোটি টকা ব্যয় কৰিব। ইয়াৰ ভিতৰতে আকৌ আহিব লগা 5টা বছৰত 60টা আন্তঃগাঁথনিমূলক প্ৰকল্প ডেট ইজ ইনফ্ৰাষ্ট্ৰাকচাৰেল প্ৰজেক্ট, 5 বছৰত 60টা প্ৰজেক্ট তেনেকুৱা প্ৰজেক্টৰ বাবে ব্যয় কৰিব 1 লাখ কোটি টকা। আনহাতে উন্নয়নমূলক প্ৰকল্পত ব্যয় হ'ব 50ৰ পৰা 80,000 কোটি টকা। এই দুটা বেলেগ বেলেগ বস্তু চাওক। 5 বছৰত 60টা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবে ব্যয় হ'ব 1 লাখ কোটি টকা আৰু উন্নয়নমূলক প্ৰকল্পত ব্যয় হ'ব 50ৰ পৰা 80,000 কোটি টকা। তদুপৰি আগন্তুক 5 বছৰৰ বাবে 5,000 কোটি টকাৰ এক বিশেষ উন্নয়নমূলক পেকেজৰ কথা এই চুক্তিখনত সন্নিৱিষ্ট আছে, 5,000 কোটি টকা। আৰু চুক্তিৰ 11 নং দফা অনুসৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতি বছৰে 500 কোটি টকাকৈ ব্যয় কৰিবলগীয়া পুঁজিৰ জৰিয়তে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেক্সাৰ, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ আৰু ৰেলৰ সা সামগ্ৰী প্ৰস্তুতকাৰী কাৰখানাকে ধৰি প্ৰায় 3 ডজন প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ'ব। ইয়াত যিদৰে ব্যয়ৰ কথা উল্লেখ আছে, যদি সেইমতে যদি ব্যয় হয়, আৰু এই চুক্তিখন যেতিয়া হৈছে তেতিয়া অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিছে যে সঠিক সময় হিচাপত এই গোটেইখিনি বা যিমান সময় দিয়া হৈছে তাৰ ভিতৰত এই গোটেইখিনি কৰা হ'ব। আৰু সেইমতে যদি গোটেইখিনি হয় তেতিয়াহ'লে এইখনে যথেষ্ট অসমৰ ৰূপৰেখা সলনি কৰিব পৰা, কাৰণ ইয়াৰ জৰিয়তে বহুত লাখ লাখ নিবনুৱা কি হ'ব, নতুনকৈ এমপ্লয়মেণ্ট জেনেৰেট হ'ব, অসমৰ অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। তো ইয়াত আন কি হেৰি আছে চাওক, যে আনহাতে চুক্তিমতে ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবলৈ ভোটাৰ তালিকাত যাতে বিদেশী কিংবা অবৈধ প্ৰব্ৰজনকাৰীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে কঠোৰ সত্যাপনৰ ব্যৱস্থা থাকিব। উল্লেখনীয়, পৌৰসভা, নগৰ নিগম, পঞ্চায়ত আৰু অন্যান্য পিছপৰা জাতিৰ সংৰক্ষণৰ বিষয়টো কালি জাৰি চোৱাৰ বাবে এখন কমিটি গঠন কৰা হ'ব। কমিটিয়ে পৰৱৰ্তী বছৰ ৰিপৰ্ট দিব, সেই ৰিপৰ্টৰ আধাৰত কি হয় সেইটো ইয়াত উল্লেখ নাই, কিন্তু কিবা এটা নিশ্চয় ভাল হ'ব বুলি আশা কৰা হৈছে। 4 নং দফাত এই চুক্তিৰ 4 নং দফাত কোৱা হৈছে যে কৰ্মসংস্থাপন তথা শিক্ষা অনুষ্ঠানসমূহত অৰ্থনৈতিক সংৰক্ষণৰ বাবে অন্যান্য পিছপৰা জাতি OBCৰ মাজত উপশ্ৰেণী বিভাজন কৰাও ব্যৱস্থা কৰা হৈছে। OBCৰ মাজতে আকৌ ক্লাছ বনাব, কিহৰ বাবে, যে অৰ্থনৈতিক সংৰক্ষণৰ বাবে। তাৰ বাবে এখন কমিটি গঠন কৰা হ'ব। চুক্তিৰ 5 নং দফাত ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে NRC পুনৰীক্ষণৰ ব্যৱস্থা কৰা হ'ব। আনহাতে অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে সীমান্ত
সীমান্ত আৰক্ষী কি কৰা হ'ব অধিক শক্তিশালী কৰা হ'ব এই গোটেই কথাখিনি তাত উল্লেখ আছে চুক্তিৰ 6 নং দফাত ভূমিৰ অধিকাৰৰ বিষয়টোক আলোকপাত কৰা হৈছে সেই মৰ্মে অসমত ভূমিৰ ৰেকৰ্ড ডিজিটেল হ'ব আৰু ইয়াৰ ফলত অসমৰ যিসকল থলুৱা লোক আছে বা যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকৰ ভূমিৰ অধিকাৰ বৰ্তি থাকিব বুলি কোৱা হৈছে ভূমিৰ মালিকানা সুনিশ্চিত কৰাৰ বাবে বিধানসভাত আইন প্ৰণয়ন কৰা হ'ব একেদৰে কৃষিভূমি সুৰক্ষিত কৰা হ'ব আনহাতে বনভূমি তথা চৰকাৰী ভূমিৰ বেদখলৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰা হ'ব চুক্তিত থকা আন এটা তাৎপৰ্যপূৰ্ণ বিষয় হৈছে যে ৰাজ্যৰ বেদখল মুক্ত ভূমিক সামৰি এখন লেণ্ড বেংক স্থাপন কৰা হ'ব এইটো এটা বৰ বেলেগ কনচেপ্ট আনিছে এইটো ভালকৈ মন কৰক লেণ্ড বেংক স্থাপন কৰা হ'ব আৰু য'ত কি কৰা হ'ব যে যিসকল ভূমিহীন লোক আছে তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব এইটো এটা সাংঘাতিক তাৎপৰ্যপূৰ্ণ বিষয় হয় আৰু যদি এইটো হয়গে তথাপি তেতিয়া কি হ'ব এইটো অসমৰ বাবে এটা ডাঙৰ এচিভমেণ্ট হ'ব চুক্তিখনৰ এটা ডাঙৰ এচিভমেণ্ট হ'ব কাৰণ ভূমিহীন খিলঞ্জীয়া লোকে কি পাব ভূমি পাব ইপিনে ৰাজ্যৰ মৃতপ্ৰায় চাহ বাগিচাসমূহৰ সমস্যা অধ্যয়ন কৰি কেনেকৈ বাগিচাবিলাকক পুনৰুজ্জীৱিত কৰিব পাৰে তাৰ বাবেও কি আছে এখন কমিটি গঠন কৰা হ'ব এই কথাটো চুক্তিখনৰ 7 নং দফাত আছে আৰু চুক্তিখনৰ 8 নং দফাত প্ৰাক স্বাধীন ভাৰতৰ সময়ত থকা 7খন জিলাত জাতীয় পৰিচিত সংস্কৃতি ঐতিহ্য শিল্পকলা আদিক লৈ অধ্যয়নৰ বাবে এখনকৈ কালচাৰেল একাডেমি এণ্ড ৰিচাৰ্চ চেণ্টাৰ স্থাপনৰ কথা সন্নিৱিষ্ট কৰা হৈছে এই গোটেইখিনি তো আমি কি দেখিলোঁ চাওক এতিয়ালৈকে ভূমিৰ অধিকাৰ দেখিলোঁ আমি NRC আপগ্ৰেডৰ কথা দেখিলোঁ আমি সংস্কৃতি আৰু ঐতিহ্যৰ কথা দেখিলোঁ আমি OBC ৰিজাৰ্ভেশ্যনৰ কথা দেখিলোঁ তো এই গোটেইখিনি পইণ্ট এই চুক্তিখনত সামৰি ল'ব পাৰিছে বুলি আলোচকসকলে বা সমালোচকসকলে ক'ব বিচাৰে এতিয়া চাওক তাৰপাছত চুক্তিৰ আন এটা তাৎপৰ্যপূৰ্ণ বিষয় হৈছে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাটো বান আৰু গৰাখহনীয়া সমস্যাটোক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে প্ৰদান কৰা হৈছে ইয়াৰ উপৰি 9 নং দফাত এই চুক্তিৰ 9 নং দফাত আলফাই বিচৰা মতে ৰাজ্যৰ শৈক্ষিক ৰেল বান গৰাখহনীয়া উদ্যোগ পৰ্যটন ক্ৰীড়া কৃষি এক্ট ইষ্ট পলিচি দক্ষতা বিকাশ জৈৱ ইন্ধন ক্ষেত্ৰ জলাশয় উন্নয়ন ৰাস্তা আৰু দলং আদি সৰ্বাংগন উন্নয়নৰ কথাক বিশেষভাৱে স্থান দিয়া হৈছে উল্লেখযোগ্য যে চুক্তিৰ দফা অৰ্থাৎ 12 নং চুক্তিৰ শেষ দফা অৰ্থাৎ 12 নং দফা অনুসৰি চুক্তিৰ ৰূপায়ণৰ বাবে এখন যুটীয়া নিৰীক্ষণ কমিটি গঠন কৰা হ'ব য'ত আলফাৰ 2জন নেতাক সামৰি লোৱা হ'ব এই গোটেই কথাখিনি এই চুক্তিত উল্লেখ আছে ইয়াৰ উপৰি আন কিছুমান কথা যেনে দিল্লীত ভূমি অধিগ্ৰহণ কৰি তাত এটা কমিউনিটি চেণ্টাৰ নিৰ্মাণ কৰাৰ বাবে ধনৰ আবণ্টন দিয়া য'ত শ্ৰীমন্ত শংকৰদেৱ আৰু লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিব পৰা যাব এইটো এটা ভাল কথা কৈছে অসমত এখন ভিজুৱেল আৰ্ট ইউনিভাৰ্চিটি গঠন কৰা হ'ব উত্তৰ পূৰ্বাঞ্চলৰ বাবে অসমত ললিত কলা একাডেমীৰ এটা কেন্দ্ৰ স্থাপন কৰা হ'ব তেজপুৰত আৰ্কিঅলজি ৰিচাৰ্চ চেণ্টাৰ স্থাপন কৰা হ'ব ধেমাজিত থলুৱা সংগ্ৰহালয় স্থাপন কৰা হ'ব ভাওনা সংস্কৃতিৰ সংৰক্ষণৰ হকে জামুগুৰিহাটত হেৰিটেজ চেণ্টাৰ স্থাপন কৰা হ'ব আলফা সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব অসম চৰকাৰেও বিভিন্ন খণ্ডত ৰূপায়ণ কৰিব কেইবাটাও উন্নয়নমূলক প্ৰকল্প 5 বছৰৰ বাবে অসমলৈ 5,000 কোটিৰ বিশেষ উন্নয়ন পেকেজ ইয়াৰে 3,000 কোটি কেন্দ্ৰ আৰু 2,000 কোটি ৰাজ্য চৰকাৰে আদায় দিব গুৱাহাটীত স্থাপন হ'ব IIM স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এণ্ড ৰিচাৰ্চ স্থাপন হ'ব চৰাইদেউ জিলাত চুকাফা নামেৰে বিশ্ববিদ্যালয় হ'ব গুৱাহাটীত এডুকেশ্যন পাৰ্ক বনিব ৰেলৱে ইকুইপমেণ্ট মেনুফেকচাৰিং প্লেণ্ট বনিব আৰু তেল গেছ বিষয়ক ট্ৰেইনিং স্কুল স্থাপনৰ ব্যৱস্থা কৰা হৈছে অসমৰ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে গণ্য কৰা হৈছে তো এই গোটেইখিনি এই চুক্তিখনৰ জৰিয়তে সামৰি লোৱা হৈছে তো ইয়াত এতিয়া চাওক এই চুক্তিখনৰ প্ৰত্যেকটো বস্তুৰে ভাল বেয়া দুটা গুণ আছে এতিয়া এই চুক্তিখনৰ কি হৈছে যে চুক্তিখনৰ কিছুমান সমালোচনা দেখা গৈছে তো কেনেকুৱা ধৰণৰ সমালোচনা বা কি ইছ্যু আছে চুক্তিখনত প্ৰথমটো কোৱা হৈছে যে ইয়াত পৰেশ বৰুৱা নোহোৱাকৈ কোনো চুক্তি সম্পন্ন নহয় বুলি কোনো সমালোচকে ক'ব বিচাৰিছে তো আৰু কোনো সমালোচকে এইবুলিও ক'ব বিচাৰিছে যে অসমৰ কাৰণে এনেকুৱা পুঁজি এনেকুৱা পেকেজ বহুত আহিলে কিন্তু কামত খটা একো দেখা নগ'ল তেনেকৈও ক'ব বিচাৰিছে কোনোবাই বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাওতো সমালোচনা কৰিছে যি কি নহওক যদি ইয়াত যোনকেইটা প্ৰভিজন আছে যিমান ইনষ্টিটিউট বনোৱাৰ কথা কৈছে যিমান কালচাৰেলি আপগ্ৰেড কৰাৰ কথা কৈছে যিমান
পুঁজি ইনভেষ্ট কৰাৰ কথা কৈছে। এইখিনি যদি বাস্তৱত ৰূপায়িত হয় তেতিয়াহ'লে এইখন চুক্তিয়ে সাময়িকভাৱে মই দীৰ্ঘকালীন বুলি কোৱা নাই, সাময়িকভাৱে অসমৰ অৰ্থনৈতিক ৰূপৰেখা, অসমৰ সাংস্কৃতিক আৰু সামাজিক ৰূপৰেখা সলনি কৰাৰ বাবে যথেষ্ট হ'ব বুলি মনে ধাৰণা কৰিব পাৰি। ধন্যবাদ।